হেল্ল' বন্ধুসকল, ৱাও আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপুনি বিশ্বাস কৰিবনে যদি মই আপোনাক কওঁ কেৱল অন্ধবিশ্বাসৰ বলি হৈ এখন উচ্চ শিক্ষিত ঘৰত 11 জন সদস্য একেলগে আত্মহত্যা কৰিছিল, য'ত ঘৰৰ শিশুৰ লগতে ঘৰখনৰ বৃদ্ধ আইতাকো আছিল। ঘটনাটো ইমানেই বেছি ৰহস্যময়ী যে এই ঘটনাটো গোটেই ৱৰ্ল্ড ৱাইডত বিয়পি পৰিছিল আৰু OTT প্লেটফৰ্ম নেটফ্লিক্সত দ্য হাউচ অফ চিক্ৰেটছ দ্য বুৰাৰী ডেথছ নামৰ এখন ৱেব সিৰিজো বনাইছিল। ঘটনাটো সম্পূৰ্ণ শুনাৰ আগতে যদি আপুনি ৰহস্যময়ী ঘটনা শুনিবলৈ ভাল পায় তেন্তে আপুনি সঠিক চেনেলত আহিছে। মই প্ৰতি সপ্তাহত 2টাৰ পৰা 3টা সঁচা ৰহস্যময়ী ঘটনা আপলোড কৰোঁ আৰু আগলৈ এনেকুৱা ধৰণৰ সঁচা ঘটনাবোৰ শুনি থাকিবলৈ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক বন্ধুসকল, আপোনালোকৰ মূল্যৱান সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 জুলাই 2018 চনত নৰ্থ দিল্লীৰ বুৰাৰী নামৰ ঠাইত চুন্দিয়ন পৰিয়ালৰ ঘৰ আছিল আৰু লগতে ঘৰৰ প্ৰথম মহলাত তেওঁলোকৰ দোকান আছিল। অন্য দিনাৰ দৰে ওচৰতে বাস কৰা ব্যক্তি এজনে দোকানলৈ আহিছিল যদিও দোকান বন্ধ আছিল, কিন্তু চুন্দিয়ন পৰিয়ালে কেতিয়াও ইমান দেৰিলৈকে দোকান নখলাকৈ নাথাকিছিল। সেইবাবে দোকানলৈ অহা ব্যক্তিজনে ঘৰত মাত দিলে, কিন্তু যেতিয়া ভিতৰৰ পৰা একো সঁহাৰি নাপালে তেতিয়া ওচৰত থকা ঘৰত খবৰ ল'লে আৰু তেওঁলোকে আলোচনা কৰিলে যে যোৱাকালি গধূলি তেওঁলোকক দেখা পোৱা গৈছিল, তেন্তে বাহিৰৰ পৰা মাতি থাকোতে ভিতৰৰ পৰা কিয় মাত দিয়া নাই। আৰু তাৰ পিছত এজন মানুহে খিৰিকীৰে বগাই ওপৰত উঠি চাবলৈ চেষ্টা কৰে আৰু যেতিয়া মানুহজনে ঘৰৰ ভিতৰত চকু ফুৰালে তেওঁ এটা বিকট চিঞৰ মাৰি আতংকিত হৈ তাৰ পৰা দৌৰি তললৈ নামি আহিল। স্থানীয় ৰাইজে পুলিচক অৱগত কৰালে আৰু কিছু সময় পাছতে পুলিচ গৈ পালে আৰু পুলিচ গৈ পোৱালে ঠাইডোখৰত বহুত মানুহ গোট খাইছিল। পুলিচ যেতিয়া ঘৰৰ ভিতৰত সোমাই চকু ফুৰালে দেখিলে এটা হিয়া কোপাই তোলা দৃশ্য, এটা অদ্ভুত দৃশ্য। দেখিলে ঘৰৰ চিলিঙত 10টাকৈ মৰাশ ওলমি আছে আৰু এই দৃশ্য দেখি সকলো হতভম্ব হৈ পৰিল। চিলিঙত ওলমি থকা সকলোৰে হাতত, চকুত আৰু ভৰিত ৰছাৰে বন্ধা আছিল আৰু তলফালে একোখনকৈ টেবুল আছিল। প্ৰথম পুলিচে ঘটনাটো দেখি এইটো হত্যাকাণ্ড বুলি ভাবিছিল। পাছত ওচৰ চুবুৰীয়াসকলক পৰিয়ালত কিমান সদস্য সোধোতে জনালে যে পৰিয়ালত টোটেল 11 জন সদস্য আছিল আৰু সেই মৃতদেহৰ ভিতৰত নথকা মানুহজনী আছিল ঘৰখনৰ মুৰব্বী বৃদ্ধা মাকজনী। আৰক্ষীয়ে যেতিয়া ভালকৈ তালাচী চলালে দেখিলে অন্য এটা ৰুমত বৃদ্ধ মাতৃগৰাকী বিচনাত পৰি আছে আৰু তেওঁৰ ডিঙিত স্পষ্ট আঘাতৰ চিন আছিল, যেন কোনোবাই তেওঁক হেঁচি ধৰিহে মাৰি পেলাইছে। যিহেতু 11 জন একেটা পৰিয়ালৰ সদস্য মৃত অৱস্থাত উদ্ধাৰ কৰিছিল, সেইবাবে আৰক্ষীয়ে পলম নকৰি অনুসন্ধান চলোৱা আৰম্ভ কৰিলে। ঘটনাস্থলীত থকা চুবুৰীয়া পৰিয়ালক সদস্য কেইজনৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে সুধিলে আৰু চুবুৰীয়াসকলে ক'লে ঘৰখনৰ মুৰব্বী মানুহজন কেইবছৰমান আগতে মৃত্যুমুখত পৰিছিল। তেওঁক ওচৰ চুবুৰীয়াসকলে ডেড্ডি বুলি মাতিছিল আৰু ডেড্ডি আৰু তেওঁৰ পত্নী নাৰায়ণা দেৱী খোলা অন্তৰৰ মানুহ আছিল। তেওঁলোকে সকলোৰে লগত নিজৰ মানুহৰ দৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মৃত্যুৰ পাছত ঘৰৰ 2 নম্বৰ ল'ৰা ললিত সিং, যাৰ বয়স 45 বছৰ আছিল, দোকানখন নিজে চোৱা চিতা কৰিছিল। দেউতাক মাকৰ দৰে পুতেকতো বহুত অমায়িক আছিল। তেওঁ ৰাতিপুৱা সোনকালে দোকান খুলিছিল আৰু ৰাতি সোনকালে দোকান বন্ধ কৰিছিল। তেওঁলোক সকলো দেউতাকৰ মৃত্যুৰ পাছত ধৰ্মৰ ফালে বেছিকৈ আকৃষ্ট হ'বলৈ ধৰিছিল, কিন্তু ওচৰ চুবুৰীয়া কেতিয়াও অনুভৱ কৰা নাছিল যে তেওঁলোকৰ এই হাঁহি ধেমালি কৰি থকা পৰিয়ালটো এদিন এনেকৈয়ে গোটেইকেইটা আত্মহত্যা কৰিব। পুলিচে যেতিয়া ঘৰটো চাৰিওফালে চাবলৈ ল'লে আৰু লক্ষ্য কৰিলে টেবুলত এটা ডায়েৰী আছে। যেতিয়া ডায়েৰীটো পুলিচে চাবলৈ আৰম্ভ কৰিলে তেতিয়া আৰক্ষীসকলে ডায়েৰীটো চোৱাৰ পাছত মৃত 11 জনৰ ৰহস্য ওলাই পৰে। ডায়েৰীটোত লিখা আছিলে ললিত সিং মানে 2 নম্বৰ পুতেক, তেওঁ এদিন সপোনত নিজৰ পিতৃক দেখিছিল। তাৰপিছত তেওঁৰ পিতৃয়ে সপোনত তেওঁলোকৰ ঘৰখন আগবাঢ়িবলৈ উন্নতি হ'বলৈ কিছুমান দিহা পৰামৰ্শ দিছিল আৰু সেই কথাখিনি তেওঁ পৰিয়ালৰ সকলো লোককে ক'লে। প্ৰথম অৱস্থাত অলপ বিশ্বাস কৰিবলৈ টান পাইছিলে যদিও যেতিয়া দেউতাকৰ কথা মতে ললিতে কাম কৰিবলৈ ল'লে তেতিয়া সিহঁতে দেখিলে ঘৰখনৰ বহুকেইটা ছাইডত উন্নতি হ'বলৈ ধৰিলে। ধৰি লওক আগতে তেওঁলোকৰ দোকান এখন আছিল, কিন্তু দেউতাকৰ পৰা পৰামৰ্শ শুনি যেতিয়া তেওঁলোকে আৰু অন্য এটা বিজনেছ আৰম্ভ কৰিলে তাৰ পৰা সিহঁতৰ বহুত বেছি লাভ হ'বলৈ ধৰিছিল আৰু এনেকৈয়ে প্ৰতি নিশাই তেওঁলোকে 9 বজাৰ পৰা পৰিয়ালৰ গোটেইকেইজন সদস্যই মোবাইলটো চাইলেণ্ট কৰি একেলগে ধৰ্মীয় প্ৰাৰ্থনাত বহিছিল আৰু কিছু সময় পাছতে ললিতে কৈছিল দেউতা আহি মোৰ শৰীৰত উপস্থিত হৈছে। তাৰপিছত পৰিয়ালৰ সকলো লোকে এটা এটাকৈ কথা সুধি থাকিছিল আৰু ললিতে তেওঁৰ দেউতাকৰ আত্মা তেওঁৰ তাত সোমোৱা বুলি কথাখিনি কৈ থাকিছিল আৰু এনেকৈয়ে বহু কেইবছৰ পাৰ হৈ গ'ল। তেওঁলোকে আত্মহত্যা কৰা কিছুদিন আগতে ললিতে ঘৰৰ সকলোকে ক'লে দেউতাই আৰু আমাৰ মাজলৈ আহিব বিচাৰিছে, সেইকাৰণে আমি চকু, হাত, ভৰি বান্ধি লৈ এনেকৈ চিলিঙত ওলমিব লাগিব আৰু তাৰ পাছত আমি যেতিয়া চকু মেলিম তেতিয়া আমাৰ মাজত দেউতা আকৌ আহি উপস্থিত হ'ব আৰু পৰিয়ালৰ লোকে সকলোৱে বিশ্বাস কৰি লৈছিল আৰু তাৰ পাছত সিহঁতে প্ৰতি নিশা ৰাতি ৰিহাৰ্চেল কৰিব ধৰিছিল আৰু এনেকৈয়ে মৃত
মৃত্যুৰ 6 দিনমান আগৰ পৰা তেওঁলোকে সদায় এনেকৈ নিজৰ চকুত হাতত ভৰিত বান্ধি লৈ ৰছীত ওলমি থাকিছিল আৰু মৃত্যুৰ দিনাও তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকে চকু খুলিব পাৰিব আৰু তেওঁলোকে চকু খুলিলে তেওঁলোকৰ দেউতাকক সন্মুখত পাব। কিন্তু বন্ধুসকল, বিধাতাৰ কৰম, যেতিয়া মানুহ এজনে জানি বুজি অন্ধবিশ্বাস কৰি নিজকে মৃত্যুমুখত ঠেলি দিব তাৰ পিছত জানো চকু খুলিব পাৰিব? ঠিক তেনেকৈয়ে ইহঁতকেইটাও ললিত আৰু তেওঁৰ পত্নীয়ে প্ৰথমতে সকলোকে বান্ধিছিল আৰু তাৰ পাছত ইহঁতে নিজেই দুয়োকে বান্ধি লৈছিল আৰু মৃত্যুৰ পাছত গোটেইকেইটা শৰীৰ পৰীক্ষা কৰোঁতে ডক্তৰে কৈছে যে উশাহ নিশাহ বন্ধ হৈ মৃত্যুমুখত পৰিছিল আৰু সাইকোলজিয়ে যেতিয়া সিহঁতৰ টেষ্ট কৰিছিল তেতিয়া সাইকোলজিষ্টে জনাইছিল যে তেওঁলোকে সেইদিনাও ভবা নাছিল যে তেওঁলোক মৰিব। তেওঁলোকে মনতে ভাবিছিল আমি মৰি নাযাওঁ, আমি অমৰ হ'ম আৰু আমাৰ দেউতা আমাৰ লগত আহিব। বন্ধুসকল, আজি 2021 চনতো এনেকুৱা অন্ধবিশ্বাসৰ কাহিনী শুনিলে সঁচাকৈ আচৰিত যেন লাগে, কিন্তু বিশ্বাস কৰক এইটোৱে সঁচা ঘটনা। আপোনালোকে নেটফ্লিক্সত দ্য চিক্ৰেট হাউচ দ্য বুৰাৰী ডেথছখন চাব পাৰে। তাত সম্পূৰ্ণ ঘটনাটো ভালকৈ দিয়া আছে। যদি আজিৰ ভিডিঅ'টো ভাল লাগিল, চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ নটিফিকেশ্যন আইকনটো দবাই দিব মই আপলোড কৰা ভিডিঅ' সকলোতকৈ আগতে চাবৰ কাৰণে। ধন্যবাদ।